কোনো মনুষ্যৰ মৃত্যুৰ সময় উপস্থিত হোৱাৰ ঠিক আগে আগে যেতিয়া মনুষ্যৰ মৃত্যু হওঁ হওঁ হয় তাৰ ঠিক আগে আগে মনুষ্যৰ চকুৰ আগত ভাহি উঠে তেখেতৰ জীৱনত কৰা সমস্ত কৰ্মৰাজি। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ পুনৰ আপোনালোকক অন্য এটা ভিডিঅ'ৰ মাধ্যমেৰে মোৰ চেনেললৈ। বন্ধুসকল, যদি মোৰ এই চেনেলটো কোনোবা নতুন শ্ৰোতাই চাই আছে বা নতুন যদি কোনোবা মোৰ বন্ধুৱে চাই আছে, তেতিয়াহ'লে ভিডিঅ'টো যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'ৰ শেষত যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব বন্ধুসকল। বন্ধুসকল, গৰুড় পুৰাণ অনুসৰি মনুষ্যৰ যেতিয়া মৃত্যুৰ সময় উপস্থিত হয় তাৰ কিছু সময় আগে মানে মৃত্যুৰ ঠিক কিছু মুহূৰ্তৰ আগে মনুষ্যৰ গোটেই সমস্ত জীৱনত যিবিলাক কৰ্ম কৰিছে সেই সকলোবিলাক কৰ্ম এটা এটাকে মনুষ্যৰ চকুৰ আগত ভাহি উঠে। ঠিক আছে, মানে মনুষ্যৰ চকুৰ আগত আহিব ধৰে। যেনেকৈ এখন চিনেমা দেখুওৱা হয় চিনেমা হলত পৰ্দাত, তেনেকৈ মনুষ্যৰ চকুৰ পৰ্দাত ভাহি উঠে তেখেতৰ সমস্ত জীৱনত তেখেতে ভালে বেয়াই যিমান কৰ্ম কৰিছে তাৰ সকলোবিলাক কৰ্ম তেখেতৰ আগত এটাৰ পিছত এটাকৈ আহিব ধৰে। আৰু বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে এইটো বস্তুৱে জনাব বিচাৰিম, এইটো বস্তুৱে মই জনাবলৈ ভিডিঅ'টো বনাইছোঁ যে সেইখিনি সময়ত মনুষ্যৰ ভিতৰত কেনেকুৱা ফিল হয়, সেইখিনি সময়ত মৃত্যুৰ ঠিক আগে মৃত্যুৰ সময় উপস্থিত হোৱাৰ ঠিক আগৰ সময়খিনিত মনুষ্যৰ যেতিয়া সমস্ত কৰ্মৰাজি চকুৰ আগত ভাহি উঠে তেতিয়া ঠিক কেনেকুৱা এটা কণ্ডিশ্যনৰ সন্মুখীন হয় আৰু তাৰপিছত মনুষ্যৰ জীৱনত কি ঘটিত হয় বা মনুষ্যৰ মৃত্যু হোৱাৰ পিছত মনুষ্যৰ আত্মাৰ লগত কি ঘটিত হয় সেই সম্পৰ্কে। তো বন্ধুসকল, অনুৰোধ কৰিলোঁ যে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবো কৰি ল'ব। বন্ধুসকল, গৰুড় পুৰাণ হ'ল সনাতন ধৰ্ম অৰ্থাৎ হিন্দু ধৰ্মৰ এখন অতি লোকপ্ৰিয় ধাৰ্মিক গ্ৰন্থ। এই গ্ৰন্থ মানে এখন গ্ৰন্থ পুৰাণ। ঠিক আছে, এই পুৰাণখন মৃত্যুৰ পিছত মনুষ্যৰ আত্মাৰ লগত কি স্থিতিৰ মাজেদি আত্মা পাৰ হ'ব লগা হয়, ঠিক আছে, সেই সম্পৰ্কে বিশদভাৱে বিৱৰণ কৰা আছে। মনুষ্যৰ মৃত্যুৰ পিছত আত্মাৰ লগত কি ঘটিত হয় সেই সম্পৰ্কে বিশদ বিৱৰণী গৰুড় পুৰাণত উল্লেখ আছে। গৰুড় পুৰাণৰ সম্বন্ধ বৈষ্ণৱ পুৰাণৰ লগত আছে। 18 পুৰাণৰ ভিতৰত গৰুড় পুৰাণৰ এক বিশেষ মহত্ব আছে। ঠিক আছে, এই পুৰাণৰ দেৱতা ভগৱান বিষ্ণু বুলি মনা যায় আৰু এখন হিন্দু ধৰ্মৰ মহাপুৰাণ বুলি কোৱা হয়। জীৱনৰ লগত জড়িত বহুত ধৰণৰ তথ্য এই গৰুড় পুৰাণত বিস্তাৰ সহকাৰে উল্লেখ কৰা আছে আৰু মানুহৰ জীৱনত কি ৰাস্তাত গ'লে কি মাৰ্গত গ'লে কি ফল পায় সকলোবিলাক এই পুৰাণত উল্লেখ আছে। মনুষ্যৰ মৃত্যুৰ পিছত তেখেতৰ আত্মাৰ সৰগত কি অৱস্থাৰ সন্মুখীন হয়, নৰকত কি অৱস্থাৰ সন্মুখীন হয়, কোন আত্মা সৰগত যায় কোন আত্মা নৰকত যায়, এই সমস্ত বিৱৰণী গৰুড় পুৰাণত উল্লেখ আছে। ঠিক আছে বন্ধুসকল, গৰুড় পুৰাণ অনুসৰি যেতিয়া মানুহৰ মৃত্যুৰ সময় উপস্থিত হয় তেতিয়া তাৰ ঠিক আগে মানুহৰ সেই যিজন মানুহৰ মৃত্যু সময় হৈছে সেই মানুহৰ জন্মৰ পৰা শেষলৈকে অন্তলৈকে মানে মৃত্যুৰ সময়লৈকে যিমানবিলাক কৰ্ম সেই মানুহজনে এই জীৱনত কৰিছে সকলোবিলাক তেখেতৰ চকুৰ আগত এটাৰ পিছত এটাকৈ আহিব ধৰে। সেইখিনি সময়ত মানুহজনে উপলব্ধি কৰে যে তেখেতে গোটেই জীৱনকালত কিমান ভাল কাম কৰিছে অৰ্থাৎ কিমান পুণ্য কৰিছে আৰু কিমান বেয়া কাম কৰিছে অৰ্থাৎ কিমান পাপ কৰিছে। ঠিক আছে, সেইখিনি বস্তু মানুহজনে আৰু মানুহৰ মৃত্যুৰ আগে মানুহৰ আত্মাই সকলোবিলাক বস্তু উপলব্ধি কৰিব পাৰে আৰু তাৰ আধাৰতে আগলৈকৈ গৈ পেলাই যমৰাজে সেই আত্মাৰ লগত কেনেকৈ ন্যায় কৰে এই বিষয়ে গৰুড় পুৰাণত উল্লেখ আছে। গৰুড় পুৰাণত উল্লেখ আছে যে মৃত্যুৰ আগে মানুহৰ যি দৃষ্টিশক্তি সেই দৃষ্টিশক্তি ক্ষীণ হৈ পৰে, অৰ্থাৎ মানুহে লাহে নেদেখা হৈ পৰে। নিজৰ আনকি লাষ্টত গৈ পেলাই এনেকুৱা অৱস্থা হয় যে নিজৰ আশে পাশে বহি থকা মানুহ বা নিজৰ আখৰ পাখৰ বস্তুবিলাকো মানুহে দেখা নাপায় আৰু সেইখিনি সময়ত সেই মানুহৰ নিজৰ প্ৰতিবিম্ব যদি আইনাত চায় তেতিয়াহ'লেও সেই প্ৰতিবিম্বকো সেই মানুহজনে বিকৃত ৰূপত দেখা পায়। আৰু তাৰ ভিতৰতে যিসকল লোকে গোটেই জীৱনটো অসংখ্য পুণ্য কৰিছে তেখেতসকলৰ পুণ্য বহুত আছে। ঠিক আছে, তেখেতসকলৰ তেনেকুৱা মৃত্যুৰ সময় যেতিয়া ওচৰত আহি পায় তেখেতসকলে এক দিব্য জ্যোতি অনুভৱ কৰে। ঠিক আছে, তেখেতসকলে এক দিব্য প্ৰকাশ দেখা পায়। যেনেকৈ অধৰ্মীসকলে চাৰিওফালে অন্ধকাৰ দেখা পায়, দৃষ্টি ক্ষীণ হৈ পৰে, তেনেকৈ এখেতসকলৰ দৃষ্টি ক্ষীণ হৈ পৰে, এখেতসকলে ওচৰৰ বস্তুবিলাক দেখা নাপায় পুণ্যাত্মাসকলে। কিন্তু তেখেতসকলৰ কি হয়, অন্ধকাৰৰ জেগাত তেখেতসকলৰ এক চকুত এক দিব্য প্ৰকাশে বা দিব্য যিটো আলোক, দিব্য যিটো জ্যোতি, দিব্য জ্যোতিয়ে কি কৰে চকু চাট মাৰি ধৰে। ঠিক আছে, আৰু এনেকুৱা মানুহৰ কি হয়, এনেকুৱা মনুষ্যৰ কি হয়, বিনা কষ্টই মৃত্যু হয়। মৃত্যুৰ সময়ত এখেতসকলে বিশেষ কষ্ট ভোগ কৰিব লগা নহয় আৰু তাৰপিছত এওঁলোকৰ আত্মাই চিধা ভগৱানৰ শৰণ লয় বুলি গৰুড় পুৰাণত উল্লেখ আছে। আৰু গৰুড় পুৰাণত উল্লেখ আছে যে যিসকল মানুহৰ বৃদ্ধাৱস্থা প্ৰাপ্ত হৈ যায়, মৃত্যুৰ সময় লাহে ওচৰ
চমু চাপি আহিবলৈ ধৰে তেখেতসকলে নিজে অনুভৱ কৰে। যিসকল বৃদ্ধাৱস্থাপূৰ্ণ ব্যক্তি বা মনুষ্য তেখেতসকলক কি কৈছে মোহ মায়াৰ পৰা মুক্ত হৈ ভগৱানৰ নাম কীৰ্তন আৰু ভগৱানৰ নাম লোৱাৰ ওপৰত বিশেষ গুৰুত্ব দিব দিয়া হৈছে গৰুড় পুৰাণত। কাৰণ এনে কৰিলে কি হয়, ভগৱানৰ শৰণ যেতিয়া তেখেতসকলে মোহ মায়া বাদ দি যেতিয়া ভগৱানৰ শৰণত যাব, যেতিয়া নিজৰ দেহ ত্যাগ কৰিব, যেতিয়া মৃত্যুৰ সময় আহি পৰিব, তেতিয়া তেখেতসকলৰ বিনা কষ্টে মৃত্যু হ'ব আৰু বিনা কষ্টে তেখেতসকলৰ আত্মা তেখেতসকলৰ শৰীৰ ত্যাগ কৰিব পাৰিব। মোহ মায়াত আবদ্ধ হৈ থকা আত্মাই শৰীৰ ত্যাগ কৰোঁতে বিলম্ব কৰে বা শৰীৰ ত্যাগ কৰাত তেখেতসকলৰ বিলম্ব হয় বা শৰীৰ পুতুককৈ এৰি দিব নোৱাৰে। কিন্তু মোহ মায়া ত্যাগ কৰি যেনে ভগৱানৰূপী পৰমাত্মাৰ ওচৰত শৰণ লয়, পৰমাত্মাৰ নাম কীৰ্তনত ব্যস্ত হয়, বৃদ্ধাৱস্থা প্ৰাপ্ত হোৱাৰ পিছত তেখেতসকলৰ ক্ষেত্ৰত কি হয়, তেখেতসকলে অতি সোনকালে এই মোহ মায়া পাশৰ পৰা মুক্তি হৈ নিজৰ আধ্যাত্মিক যি মুক্তিৰ পথ, অৰ্থাৎ যিটো নিজৰ মোক্ষ প্ৰাপ্তিৰ যিটো পথ, যিটো ভগৱানৰ চৰণত শৰণ লোৱা পথ বুলিও ক'ব পাৰি চিম্পল ভাষাত, সেইফালে অগ্ৰসৰ হ'ব পাৰে। তো বন্ধুসকল, মৃত্যুৰ ঠিক আগে আগে মনুষ্যৰ লগত কি ঘটিত হয় সেই সম্পৰ্কে যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো নিশ্চয় লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ ইমানেই, ধন্যবাদ।